ৰাতি 8টা বজাত ওলাই গৈছে ৰাজু ঘৰলৈ যাম বুলি। তাৰপিছত সেইখিনি যাবা নাই মানুহটো নাই, ৰাতিপুৱাও বিচাৰি নাপায়, এতিয়াহে বিচাৰি পাইছে। মানে ঘৰ মাজবাৰী হয়, আমি ইয়াত বিচিত থাকোঁ। কাম মানে এনেই কামৰ কাৰণে বি এনেকৈ নাই কোৱা হৈছিলে, অকল ৰাজু ঘৰ পৰা আহোঁগৈ দে বুলি কৈ কিনে ওলাই গৈছিলে। ইমানে ল'ৰা ছোৱালী অকল দুটি, ছোৱালী এজনী ল'ৰা এটা। ডাঙৰ কিবা এই লাইন ট্ৰাক সেনেকা নেকি, এনেকাই শুনি পাইছে গাড়ীটো চাইতে। যেনিবা ময়ো বাহিৰত এডোখৰলৈকে উঠি কিনে গৈছিলোঁ। তেওঁ মানুহটো মাত শুনি কিনে যোৱা হেঁতেনে ভাল আছিলে। তেওঁ মই নগ'লোঁ যে কাজিয়া লাগে, মানুহ মাইকী মানুহ এনো কেলৈ যাম বুলি মই যোৱা নাই। ৰাতি 8টা বজাত ওলাই গৈছে ৰাজু ঘৰলৈ যাম বুলি। তাৰপিছত সেইখিনি যাবা নাই মানুহটো নাই, ৰাতিপুৱাও বিচাৰি নাপায়, এতিয়াহে বিচাৰি পাইছে। মানে ঘৰ মাজবাৰী হয়, আমি ইয়াত বিচিত থাকোঁ। কাম মানে এনেই কামৰ কাৰণে বি এনেকৈ নাই কোৱা হৈছিলে, অকল ৰাজু ঘৰ পৰা আহোঁগৈ দে বুলি কৈ কিনে ওলাই গৈছিলে। ইমানে ল'ৰা ছোৱালী অকল দুটি, ছোৱালী এজনী ল'ৰা এটা। ডাঙৰ কিবা এই লাইন ট্ৰাক সেনেকা নেকি, এনেকাই শুনি পাইছে গাড়ীটো চাইতে। যেনিবা ময়ো বাহিৰত এডোখৰলৈকে উঠি কিনে গৈছিলোঁ। তেওঁ মানুহটো মাত শুনি কিনে যোৱা হেঁতেনে ভাল আছিলে। তেওঁ মই নগ'লোঁ যে কাজিয়া লাগে, মানুহ মাইকী মানুহ এনো কেলৈ যাম বুলি মই যোৱা নাই।